অসম নাট্য সন্মিলনৰ ৬৪তম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আজি কলিয়াবৰৰ এই মুক্তিযুঁজাৰু ভৱনত উলহ-মালহেৰে আয়োজন কৰা হৈছে আৰু প্ৰথমতে মই আয়োজক সমিতিৰ সভাপতি প্ৰমুখ্য বিষয়ববীয়া কৰ্মকৰ্তাসকললৈ মোৰ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। যথেষ্টখিনি কষ্ট স্বীকাৰ কৰি আজি এই অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনখন এনেধৰণে আয়োজন কৰিছে আৰু অসম নাট্য সন্মিলন এটা অসমৰ জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমৰ বিশেষভাৱে যিসকল আমাৰ নাট্যকৰ্মী আছিল, অপেচাৰী নাট্যকৰ্মী, সেইসকলৰ অভাৱ অভিযোগ দূৰ কৰি অসমৰ এটা সুস্থ পৰম্পৰাৰে নাট্য আন্দোলনটোক আগুৱাই নিয়াৰ কাৰণে তেখেতে বিভিন্ন কৰ্মসূচী কাৰ্যসূচীৰে নাট্য সন্মিলনৰ জন্ম দিছিল আৰু তেখেতে এটি সপোন ৰচিছিল, যি সপোনেৰে অসমৰ এই জাউতিযুগীয়া লোক সংস্কৃতি, নাট্য সংস্কৃতি আৰু অসমৰ বিভিন্ন শিল্পীসকলৰ যি বৰঙণি, সেই বৰঙণিৰ দ্বাৰাই অসমৰ এই আন্দোলনটোক এটা গতিশীল ৰূপ দিব পাৰি। নাট্য আন্দোলনৰ আধুনিক যাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনত বৰদোৱাত ৫৫০ বছৰ আগত চিহ্ন যাত্ৰাৰে আৰম্ভ হৈছিল, য'ত বিশ্বত প্ৰথমবাৰৰ কাৰণে প্ৰচেনিয়াম মঞ্চ তেখেতে স্থাপন কৰিছিল আৰু এই প্ৰচেনিয়াম মঞ্চৰ জৰিয়তেই অসম ভাৰতবৰ্ষ তথা বিশ্বত প্ৰথম আধুনিক নাটকৰ নাট্যযাত্ৰা আৰম্ভ হৈছিল। এই আধুনিক নাটকৰ নাট্যযাত্ৰাটোক নাট্য আন্দোলনৰ যিটো প্ৰবাহ, এই প্ৰবাহটোক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ কাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি সপোন আছিল, সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে অসম নাট্য সন্মিলনে কাম কৰি আছে আৰু ইয়াৰ বিভিন্ন কৰ্মসূচী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি প্ৰতি বছৰে আমি এনেধৰণে দ্বিবাৰ্ষিক অধিৱেশন বা প্ৰথম বাৰ্ষিক অধিৱেশন হিচাপে আমি মুকলি সভা বা অন্যান্য কাৰ্যসূচী কৰ্মসূচীৰে তাত আমি সম্পাদন কৰোঁ আৰু ইয়াতেই আমাৰ ভৱিষ্যতৰ যি কৰ্মসূচী, যি কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত ল'ম আৰু তাৰ কাৰণে আজি ইয়াত আমি সকলোৱে সমবেত হৈছোঁ। অসমৰ নাট্য আন্দোলনৰ ধাৰাটিক জাতীয় ৰূপত সুপ্ৰতিষ্ঠিত কৰা অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন এবাৰ ঐতিহ্যমণ্ডিত কলিয়াবৰত অনুষ্ঠিত হৈছে আৰু আজিৰ পৰা আনুষ্ঠানিকভাৱে তেখেত ৬৪খন পতাকা উত্তোলনৰ এই অনুষ্ঠানৰ শুভাৰম্ভ হয়। আমি কলিয়াবৰবাসীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাট্যকৰ্মীসকলক ইয়াত আদৰণি জনাবলৈ পাই অতিশয় গৌৰৱান্বিত হৈছোঁ। জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি আৰু কেইবাগৰাকী বৰেণ্য অসমীয়াক স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত অসম নাট্য সন্মিলনে অনাগত দিনত আৰু অধিক গতিশীল যাত্ৰা কৰিব বুলি আশা কৰিছোঁ। সত্যম শিৱম সুন্দৰৰ আৰাধনাৰে নাট্য আন্দোলনটিক অধিক সমাজমুখী কৰি তুলিব, জাতীয়মুখী কৰি তুলিব বুলি আশা প্ৰকাশ কৰি সকলো প্ৰতিনিধিক আমি ইয়ালৈ আদৰণি জনাইছোঁ। অসম নাট্য সন্মিলনৰ প্ৰায় ৩০০ শাখা অসমত আছে। আমি প্ৰতিখন শাখালৈ আদৰণি সমিতিয়ে নিমন্ত্ৰণ পঠিয়াইছে। প্ৰত্যেকখন শাখাৰে প্ৰতিনিধি আহিব বুলি আশা কৰিছোঁ আৰু অসম নাট্য সন্মিলনৰ 4টা মণ্ডল আছে। 4টা মণ্ডলৰ পৰা অহা নিৰ্বাচিত নাটকে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰ বাহিৰেও সেই প্ৰতিযোগিতাৰ বাহিৰেও মূকাভিনয় প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাও হ'ব আৰু এখন সৰ্বাংগ সুন্দৰ এই গোটেই স্মৃতি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এখন স্মৃতিগ্ৰন্থ। আৰু আপোনালোকে জানে আমাৰ নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী, কবি প্ৰশান্ত বৰা আছিল, তেখেত প্ৰয়াত হ'ল। তেখেতৰ 2খন নাটক মাখি আৰু কম্প্ৰমাইজ, এই দুখনো আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। আমি সেই দুখনো প্ৰকাশ কৰিম। মই ভাবোঁ অনাগত দিনত নাট্য সন্মিলনে এটা নতুন গতি ইয়াৰ পৰাই লাভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।